ৰঙানদী সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা গাঁও এখনৰ দুখ লগা ছবিখন চাওকচোন। ডিজিটেল ইণ্ডিয়াৰ স্বপ্নৰ কথা সদায় শ্লোগানৰ জৰিয়তে প্ৰকাশ পায়, কিন্তু এই শ্লোগান বহু সময়ত মাত্ৰ শ্লোগান হৈয়ে ৰয়। তাৰ উৎকৃষ্ট উদাহৰণ এইখন অসমৰ মুলুকৰে এখন গাঁও। লখিমপুৰ জিলা দলহাট অঞ্চলৰ ভিতৰিপাম গাঁৱৰ শিঙৰা নদীৰ এখন গাড়ী ফচি পৰাৰ ঘটনাই পুনৰ প্ৰমাণ কৰি দিলে যে গাঁওখনত আজিও আধুনিক যাতায়াত ব্যৱস্থাই নাপালে। স্থানীয় ৰাইজে ক্ষোভেৰে ক'লে, এইদৰে এজাক বৰষুণ হ'লেই নদীখনৰ সোঁত ভাহি আহে, যাৰ অভাৱত লোকসকল দৈনিক বিপদৰ সন্মুখীন হ'ব লগা হয়। চিকিৎসা, শিক্ষা আৰু বজাৰলৈ যোৱা যাত্ৰীসকলৰ বাবে এই নদী অতিক্ৰম কৰা মানেই এক দুৰ্বিষহ অভিজ্ঞতা। সাম্প্ৰতিক দিনত গাড়ী এখন নদীখনত ফচি পৰাৰ ফলত যাতায়াতৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। স্থানীয় ৰাইজৰ অভিযোগ, বহু বছৰৰ পৰা গাঁওবাসীয়ে স্থায়ী দলঙৰ দাবী জনাই আহিছে, কিন্তু এতিয়ালৈকে কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ডিজিটেল ইণ্ডিয়া আৰু উন্নয়নৰ কথাৰে ভৰপূৰ হ'ব পাৰে নগৰ চহৰসমূহ, কিন্তু ভিতৰি পামৰ দৰে গাঁওসমূহ আজিও উন্নয়নৰ এক সুদীৰ্ঘ প্ৰতীক্ষাত। ৰামপুৰ বগীবিল, এইটো আমাৰ দেউৰী গাঁও। এফালে আমাৰ মই ভিতৰি পাম দি এইটো ৰাস্তা দি শ্বৰ্ট হয়, ৰাতি বেছি দেৰি হ'ল বুলি মই এইটো শ্বৰ্ট পাৰিবলৈ মানে হেৰি কৰিলোঁ। আৰু এটা ব্ৰিজ ইয়াত বনি আছে, কিন্তু কমচে কম এইটো ব্ৰিজ বনোৱা এইটো যোনো কণ্ট্ৰেক্টৰ আছে বা কি আছে, ইয়াত ইমান এটা বজাৰ আছে আমাৰ জিলেলে বজাৰ বুলি কয়। এইটো জিলেলে বজাৰৰ ঘাট, ইয়াতে আপোনাৰ বহুত বছৰৰ পৰা ব্ৰিজ বনা নাই, কিন্তু এইবাৰ ব্ৰিজ বনি আছে বাৰু। কিন্তু এইটো ব্ৰিজ বনোৱা লোকে কমচে কম ইয়াৰ পৰা দিনত মানে 100টা বাইক অহা যোৱা কৰে, সেইটো গাঁৱৰ এফালে আহে আৰু এইটো গাঁৱৰ এফালে আহে। কিন্তু আজিলৈকে এইটো কমচে কম এইটো কণ্ট্ৰেক্টৰে অলপ ইয়াত মাটি চাটি ঢালি দিম, চেন কেবল ঢালিম বুলি এইটো এটা মনত ৰাখিব লাগে ন। ইমান ৰাস্তাটো বেয়া হৈছে, আপুনি দেখিছে বোকা বোকা হৈছে। এতিয়া আমি অহা যোৱা কৰিবলৈ অসুবিধা হৈ আছে। চাওক আপুনি পানী ইমান পানী আছে, কমচে কম ইয়াত অলপ মেৰামতি কৰিব পাৰে কোম্পানীয়ে। চেন কেবল তেন কেবল পেলাই দিলে, শিল পেলাই দিলে কমচে কম গাড়ী ঘোঁৰা বাইক চাইকটো চলাচল কৰিব পাৰে। মানুহ অহা যোৱা কৰিবলৈ ইমান অসুবিধা হৈ আছে। এফালেতো বোকাই বোকা, আৰু ইয়াত চাওক আপুনি আঁঠু পানী আছে, আৰু এফালে গ'লেতো আপুনি এইটো কঁকাল পানী পাব। আমি বহুত অসুবিধা পাই আছোঁ। আমি চাওক ইমান বছৰৰ পৰা আমি এটা ব্ৰিজ পোৱা নাই। ব্ৰিজ আমাৰ এইটো শিঙৰা নদীত আমাৰ ব্ৰিজ বনিব লাগে, ব্ৰিজ বনা নাই। ইয়াত বহুত সমাজৰ মানুহকেইটা বসবাস কৰে, দেউৰী, মিচিং, গোৰ্খা। এফালে আপোনাৰ গোৰ্খা বসবাস কৰে, গোৰ্খা ভিতৰিপাম গোৰ্খা বসবাস কৰে। এইটো আমাৰ ভিতৰিপাম আৰু ৰামপুৰ একেটাই গাঁও। এইটো ৰামপুৰ ভিতৰিপাম আৰু সেইটো ৰামপুৰ দেউৰী গাঁও, একেটাই গাঁও। কিন্তু মাজত ব্ৰিজ নোহোৱাৰ কাৰণে দুটা গাঁওটো কমিউনিকেশ্যন নহয়। সেইটো কাৰণে আজি যিহেতু মানে এটা ব্ৰিজ বনি আছে, মই এইটোৱে কৈছোঁ কণ্ট্ৰেক্টৰক, মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, যোনেই নহওক কোনে কণ্ট্ৰেক্টৰ কি কৰি আছে আমিতো মানে ইমান কি ক'লে বিচাৰ কৰিবলৈ আমি নাযাওঁ। যোনে কাম কৰি আছে ভালকৈ কৰক, ভালকৈ কোৱালিটি কাম কৰক, ভালকৈ কৰক। আমি আদৰিছোঁ গাঁৱত, কিন্তু এটা ব্ৰিজ বনি আছে, আপুনি ভালকৈ বনাওক। কিন্তু এইবোৰ ব্যৱস্থা আপুনি চাব লাগে।